নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ বিশেষকৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে কৰোনাৰ সময়ত আৰ্থিক দৈন্যতাত ভোগা যিসকল শিল্পী আছে বা যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকক এতিয়া এককালীন সাহায্য আগবঢ়াব অসম চৰকাৰে আৰু আজিৰ দিনটোতে টুইট যোগে এই কথা ঘোষণা কৰিছে বিত্ত বিভাগে আমি এই মুহূৰ্তত সবিশেষ লৈ আহিছোঁ টাইমেটো দৰ্শকসকলৰ বাবে অত্যন্ত এটা ভাল খবৰ ৰাজ্যবাসীৰ বাবে কিন্তু ক্ষুদ্ৰ ব্যৱসায় আৰু শিল্পীলৈ 10,000 টকা আগবঢ়াব হিমন্ত চৰকাৰে টুইট যোগে ঘোষণা কৰিছে ৰাজ্য চৰকাৰ বিত্ত বিভাগে টুইট যোগে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে এই বিশেষ সিদ্ধান্তৰ কথা ঘোষণা কৰা হৈছে কোভিডৰ ফলত ক্ষতিগ্ৰস্ত ব্যৱসায়ী শিল্পীয়ে লাভ কৰিব এই ধন দুৰ্বল শ্ৰেণীসমূহক আংশিক সকাহ দিবৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰতিটো গোট কুটিৰ উদ্যোগ ক্ষুদ্ৰ ব্যৱসায়ী এই বিশেষ ধন লাভ কৰিব সাহায্য লাভ কৰিব এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে বাজেটত ইতিমধ্যে ধাৰ্য কৰা হৈছে পুঁজি কোনে কোনে পাব সবিশেষ আমি জনাম কিন্তু এই মুহূৰ্তত আমি জনাব বিচাৰিছো যে কেনেকৈ এই ধন লাভ কৰিব তাক লৈ শীঘ্ৰেই নিৰ্দেশনা আহিব আৰু কোনে কোনে পাব সেয়া সবিশেষ আমি জনাম কিন্তু প্ৰথম কথাটো হৈছে যে ক্ষুদ্ৰ ব্যৱসায়ী আৰু শিল্পীসকললৈ 10,000 টকা আগবঢ়াব এতিয়া হিমন্ত বিশ্ব চৰকাৰে আৰু টুইট যোগে আজিৰ দিনটোতে বিশেষ ঘোষণাৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ৰাজ্যৰ বিত্ত বিভাগে কোভিডৰ ফলত ক্ষতিগ্ৰস্ত ব্যৱসায়ী শিল্পীয়ে লাভ কৰিব এই ধন এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যেহেতু আৰ্থিক দৈন্যতাৰ সন্মুখীন হৈছিল শিল্পীসকল দীৰ্ঘ সময় ধৰি এই সন্দৰ্ভত সংবাদ মাধ্যমে বাতৰি সম্প্ৰচাৰ কৰিছিল বহু সময়ত অসম চৰকাৰ সহায়ৰ বাবে বহুতে আহ্বান জনাইছিল আৰু তাৰ পাছতে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে বাজেটৰ ইতিমধ্যে পুঁজি ধাৰ্য কৰা হৈছে যিসকলে আৰ্থিক দৈন্যতাৰ সন্মুখীন হৈছে তেওঁলোকে এই ধন লাভ কৰিব আমি এই মুহূৰ্তত টাইমেটো দৰ্শকসকলক জনাম যে কোনে কোনে এই ধন লাভ কৰিব কেনেকৈ আবেদন কৰিব সবিশেষ আমি জনাম কিন্তু টুইট যোগে মাত্ৰ কিছু মুহূৰ্তৰ পূৰ্বে বিত্ত বিভাগৰ ফালৰ পৰা ঘোষণা কৰা হৈছে আমি এই মুহূৰ্তত টাইমেটো দৰ্শকসকলক জনাব বিচাৰিছোঁ যে বিত্ত বিভাগৰ ফালৰ পৰা কি ঘোষণা কৰা হৈছে আমি দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা এখন বিশেষ নিৰ্দেশনা আহিছে এটা বিশেষ টুইট কৰা হৈছে য'ত এনেধৰণে এটা বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আমি এই মুহূৰ্তত সেই বিজ্ঞাপনটো আপোনালোকক পঢ়ি দিব বিচাৰিছোঁ প্ৰথম কথাটো লিখিছে যে সৰ্বাংগীন বিকাশ সাধনেৰে ৰাজ্যৰ বিকাশ প্ৰথমতে লিখিছে সৰ্বাংগীন বিকাশ সাধনেৰে ৰাজ্যৰ বিকাশ বুলি উল্লেখ কৰিছে তাত উল্লেখ কৰিছে ক্ষুদ্ৰ ব্যৱসায়ী আৰু শিল্পীসকললৈ বিশেষ সাহায্য ক্ষুদ্ৰ ব্যৱসায়ী আৰু শিল্পীসকললৈ বিশেষ সাহায্য যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছিল এটা সৰু মাত্ৰ ব্যৱসায় কৰি মাত্ৰ চলি আছিল তেওঁলোকৰ বাবে মানে তেওঁলোকক যাতে আৰ্থিক সকাহ দিব পাৰি তাৰ বাবে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শিল্পীসকলৰ বাবেও এটা বিশেষ সাহায্য আহিছে বহু শিল্পীয়ে আৰ্থিক দৈন্যতাৰ সন্মুখীন হৈছিল তেওঁলোকে শিল্পকৰ্ম কৰিব পৰা নাছিল কৰোনাৰ বাবে দুটা বছৰ ধৰি তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল আৰু সেই শিল্পীসকললৈ এটা বিশেষ সাহায্য প্ৰদান কৰা হ'ব কিন্তু এই সাহায্য কেনেকৈ প্ৰদান কৰিব ভাৰত চৰকাৰৰ PMSBA হৈছে এখন স্কিম এটা আঁচনি আৰু এই ভাৰত চৰকাৰৰ PMSBA নিধি আঁচনিৰ সৈতে একত্ৰিত হৈ প্ৰতিটো গোট যিসকলে গোটৰ জৰিয়তে আছে বা গোট তেওঁলোকে একগোট হৈ কাম কৰিছে একগোট হৈ ব্যৱসায় আৰম্ভ কৰিছে বা কোনো ব্যক্তিয়ে অকলশৰীয়াকৈ মাত্ৰ তেওঁ এককভাৱে এনেধৰণৰ কাৰ্য সম্পাদন কৰিছে অৰ্থাৎ কুটিৰ উদ্যোগত যিসকল কৰ্মৰত ক্ষুদ্ৰ ব্যৱসায়ী আৰু শিল্পীসকল তেওঁলোকক এককালীন সাহায্য দিব আৰু সেই সাহায্যৰ পৰিমাণ হ'ব 10,000 টকা এককালীন সাহায্য দিব 10,000 টকা আৰু অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা এই সাহায্য প্ৰদান কৰা হ'ব ইতিমধ্যে ঘোষণা কৰা হৈছে আমি এই মুহূৰ্তত আপোনালোকক টুইটটো দেখুৱাবলৈ চেষ্টা কৰিম যে বিত্ত বিভাগৰ ফালৰ পৰা এটা টুইট কৰা হৈছে ফাইনেন্স ডিপাৰ্টমেণ্ট আসাম আমি এই মুহূৰ্তত আপোনালোকক টুইটটো দেখুৱাব বিচাৰিছোঁ বিত্ত বিভাগৰ ফালৰ পৰা বিশেষ টুইট কৰা হৈছে এইটো যে ফাইনেন্স ডিপাৰ্টমেণ্ট আসাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা বিশেষ টুইট কৰা হৈছে আসাম ফাইনেন্স ডিপাৰ্টমেণ্ট কোভিড মহামাৰীৰ ফলত আঘাত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ জীৱিকা প্ৰায় বন্ধ হৈ পৰিছে মানে কোভিড মহামাৰীৰ বাবে বহু লোকৰ জীৱিকা বন্ধ হৈ পৰিছে সেই কথাটো ইয়াত বুজাব বিচাৰিছে আৰু ফাইনেন্স ডিপাৰ্টমেণ্ট গভট অফ আসাম কোভিড মহামাৰীৰ ফলত আঘাত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ জীৱিকা প্ৰায় বন্ধ হৈ পৰিছে আৰু সেয়েহে ৰাজ্য চৰকাৰে এই ক্ষতি দূৰ কৰাৰ বাবে এক প্ৰতিষ্ঠানগত প্ৰণালীৰ জৰিয়তে দুৰ্বল শ্ৰেণীসমূহক সমৰ্থন আগবঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে এয়া হৈছে বিত্ত বিভাগৰ ফালৰ পৰা য'ত উল্লেখ কৰা হৈছে যে কোভিডৰ বাবে বা কোভিড মহামাৰীৰ বাবে বিগত সময়ছোৱাত যিসকলে আৰ্থিক দৈন্যতাৰ সন্মুখীন হৈছিল সেইসকল শিল্পী আৰু সমাজৰ দুৰ্বল শ্ৰেণী বুলি উল্লেখ কৰিছে বা শিল্পী বা ক্ষুদ্ৰ ব্যৱসায়ী যিসকল এতিয়া সমস্যাৰ সন্মুখীন হৈছে যেহেতু লকডাউন বা সান্ধ্য আইনৰ বাবে ব্যৱসায় বন্ধ হৈ পৰিছে তেওঁলোকক
এককালীন সাহায্য আগবঢ়াব আৰু সেই সাহায্যৰ পৰিমাণ হ'ব 10,000 টকা। অত্যন্ত এটা ভাল খবৰ, কাৰণ অসম বাজেট 2021-22ত সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কেইবা কোটি টকাও ধাৰ্য কৰিছিল অসম বাজেটত, আৰু সেই অসম বাজেটৰ অধীনতে বিত্ত বিভাগে আজিৰ দিনটোত সেই কথা টুইটযোগে জনাইছে। আৰু হয়তো মাত্ৰ কেইটামান দিনৰ ভিতৰতে এই সন্দৰ্ভত আৰু অধিক নতুন তথ্য অহাৰ সম্ভাৱনা আছে। কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, কোনসমূহ লোকে এই ধন লাভ কৰিব, তাক লৈ নতুন নিৰ্দেশনা বিত্ত বিভাগৰ ফালৰ পৰা অহাৰ সম্ভাৱনা আছে। কিন্তু আজি মাত্ৰ কিছু মুহূৰ্তৰ পূৰ্বে 10,000 টকাকৈ যে শিল্পীসকলক দিব, ক্ষুদ্ৰ ব্যৱসায়ীসকলক দিব, তাক লৈ এটা বৃহৎ সিদ্ধান্তৰ কথা ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগৰ ফালৰ পৰা টুইটযোগে জানিবলৈ দিয়া হৈছে। আমি প্ৰথমৰ পৰা সেই খবৰ টাইম ইণ্টাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। ক্ষুদ্ৰ ব্যৱসায় আৰু শিল্পীলৈ 10,000কৈ টকা আগবঢ়াব অসম চৰকাৰে। অত্যন্ত ভাল খবৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। কোভিডৰ ফলত ক্ষতিগ্ৰস্ত ব্যৱসায়ী শিল্পীয়ে লাভ কৰিব ধন, এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। দুৰ্বল শ্ৰেণীসমূহক আংশিকভাৱে সকাহ দিবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে। মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বে বিত্ত বিভাগৰ ফালৰ পৰা টুইটযোগে এই কথা জনোৱা হৈছে। প্ৰতিটো গোট কুটিৰটো ক্ষুদ্ৰ ব্যৱসায়ী ধন লাভ কৰিব। ৰাজ্যবাসীৰ বাবে এই খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অত্যন্ত ভাল, এই কাৰণেই যে বহু লোকে দুৰ্দশাৰ সন্মুখীন হৈছিল আৰু তেওঁলোকক এতিয়া সকাহ দিব অসম চৰকাৰে।